দুপৰীয়া মানুহজন কামৰ পৰা ঘৰলৈ আহিছিলে ভাত খাবলৈ, কিন্তু দুইটাই কেনেকৈ বহি লৈছে লেপেটি কাঢ়ি মাটিতে চাওকচোন। মই ইমান ধুনীয়াকৈ কোচত লৈ লৈ ভাত খুৱাই দিলেও নাখায়, কিন্তু বাপেকৰ লগত খাটো কি ফূৰ্তি পায়। দুইটাই মাটিতে বহি লৈ ইটোৱে সিটোক দেখুৱাইছে, ইটোৱে সিটোক দেখাইছে, মানে ই কৈছে তাক খোৱা, ই কৈছে তাক খোৱা। সিহঁতৰ দুটাক মানে খুৱাই থাকোঁতে বাপেকে খাবলৈ পাহৰিয়ে গৈছেগৈ। ইমানেই ভাল পায় মানে বাপেকৰ লগত ভাত খাই। কিন্তু মই মাৰিও খুৱাব নোৱাৰোঁ, যিমান ফুচুলাই কৰি থাকিলেও মানে নাখায় মোৰ লগত। বাপেকৰ লগত ভাত খাই বহুত ভাল পায়। এই আকৌ ই দেখাইছে তাক খোৱা বুলি কৈ দিছে, তাক খুৱাবলৈ দিছে, সি নাখায় দেখিছেনে। আকৌ এতিয়া তাই দেখুৱাব ইয়াক খোৱা বুলি। বাপেকৰ লগত ধুনীয়াকৈ খায়। এয়া মুখ মেলি কি ধুনীয়াকৈ দিছে দিছেনে। মই খোৱালে এনেকৈ মুখেই নেমেলে, খাব নিবিচাৰে ভাত। মাটিতে বহি লৈছে লেপেটি কাঢ়ি। এনেকৈ পেট ভৰে আৰু। মই যিমান ধুনীয়াকৈ খোৱালোঁ নাখায়। পেট নভৰে নেকি সিহঁতৰ মই ভাত খোৱালে। ভাবিছোঁ বাপেকে কামৰ পৰা আহিছে ধুমা ধুম ভাতকেইটা খাই যাওক, নাই সিহঁতৰ দুটাৰ লগতে লাগি থাকোঁতে দেৰিয়ে হৈ যাবগৈ এতিয়া।